Good afternoon to all. আজি এই শৈক্ষিক মঞ্চৰ পৰা পুনৰবাৰ আপোনালোকক ইউনিট 5ৰ ইউনিট 5.6ত থকা বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ ল'ম। আজিৰ বিষয়বস্তুটো হৈছে এডুকেশ্যনেল ইনিচিয়েটিভ ফৰ এনচিয়ৰিং কোৱালিটি এডুকেশ্যন ফৰ অল। অৰ্থাৎ আমাৰ শিক্ষাত থকা আমাৰ যিটো গুণগত মানদণ্ড সকলোবিলাক ব্যক্তিৰ কাৰণে কি ধৰণে লোৱা হৈছে এই বিষয়ে পাঠদান কৰিবলৈ লৈছোঁ। আমাৰ শিক্ষাৰ বৰ্তমান শিক্ষা জগতৰ সকলোবিলাক বিষয়বস্তুৰ ওপৰতে ইয়াৰ প্ৰতিক্ৰিয়া বা প্ৰভাৱ পৰিছে আৰু পৰি যাব। গতিকে আজিৰ যিটো বিষয়বস্তু এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয়বস্তু যে এডুকেশ্যনেল ইনিচিয়েটিভ ফৰ এনচিয়ৰিং দ্য কোৱালিটি এডুকেশ্যন ফৰ অল। এই বিষয়বস্তুটো জানিবলৈ হ'লে আমি প্ৰথমতে আমাৰ ভাৰতবৰ্ষৰ যিটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ড বিকাশৰ বাবে কি পদক্ষেপ লোৱা হৈছিলে এই বিষয়ে আলোচনা কৰিব লাগিব। যিটো এই পদক্ষেপটো কিন্তু এটা নতুন ধাৰণা নহয়। আমাৰ ভাৰতবৰ্ষত অতীতৰ পৰাই ভাৰত স্বাধীনতাৰ পিছৰ পৰাই বহুতো কমিশ্যন বা কমিটি আমাৰ গঠন হৈছিলে। এই কমিশ্যন বা কমিটিবিলাকৰ সন্দৰ্ভতে তেওঁলোকে বহুতো আমাৰ শিক্ষাৰ গুণগত মানদণ্ডৰ বিকাশৰ কথা তেওঁলোকে উল্লেখ কৰিছিলে। এই শিক্ষাৰ গুণগত মানদণ্ড প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক, প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ পৰা আমাৰ উচ্চ শিক্ষালৈ ইয়াৰ বিস্তাৰিত আছিলে। গতিকে এই শিক্ষা ব্যৱস্থাটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে আমাৰ ভাৰতবৰ্ষত সময়ে সময়ে আমাৰ সংবিধানৰো বিভিন্ন অনুচ্ছেদত উল্লেখ থকা শিক্ষাৰ গুণগত মানদণ্ডৰ কথা উল্লেখ কৰা আছে আৰু সময়ে সময়ে আমাৰ এই সংবিধানখনক সংশোধন কৰা হৈছে যাতে আমাৰ ভাৰতবৰ্ষৰ সকলোবিলাক ব্যক্তিয়ে সমানে শিক্ষা লাভ কৰিব পাৰে। গতিকে এতিয়া প্ৰথমতে মই আলোচনা কৰিম অনুচ্ছেদ নম্বৰ 29(1)A। এইটো এটা আমাৰ ভাৰতীয় সংবিধানৰ এইটো এটা গুৰুত্বপূৰ্ণ অনুচ্ছেদ, যিটো অনুচ্ছেদেই আমাৰ ভাৰতবৰ্ষত তেওঁলোকে পোন প্ৰথমবাৰৰ বাবে কৈছিলে যে কোনো নাগৰিকক কেৱল ধৰ্ম, জাতি, ভাষা বা তেওঁলোকৰ কোনো এটাৰ ভিত্তিত ৰাজ্যৰ পুঁজি বাহিৰত সাহায্যপ্ৰাপ্ত কৰা বা ৰাজ্যিক পুঁজিৰ বাহিৰত থকা সাহায্যপ্ৰাপ্ত কৰা কোনো শিক্ষাগত অন্তৰ্দৃষ্টি অস্বীকাৰ কৰা নহ'ব। অৰ্থাৎ আমাৰ অনুচ্ছেদ নম্বৰ 29(1)ত আমাৰ ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত সকলোৱে যাতে এই শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে আমাৰ ধৰ্ম বা জাতি বা জনজাতি ইয়াৰ ওপৰত কোনো বিভেদ নাথাকিব। আমাৰ ৰাজ্য চৰকাৰৰ পৰা যিবিলাক পুঁজি বা সাহায্য আহিব এই সাহায্যবিলাকো কিন্তু আমাৰ শিক্ষাৰ অন্তৰ্দৃষ্টিৰ ওপৰতে আমাৰ কি কৰা হ'ব, উল্লেখ কৰা হ'ব আৰু তাক লৈ কোনো ধৰণৰ অস্বীকাৰ কৰিব নোৱাৰিব। এইখিনিতে মই আপোনালোকক উল্লেখ কৰিবলৈ লৈছোঁ যিহেতু আমাৰ ভাৰতবৰ্ষৰ শিক্ষাৰ গুণগত মানদণ্ডৰ বিকাশ সাধনৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আমাৰ কিন্তু নতুন ধাৰণা নহয়। ভাৰতবৰ্ষৰ এই প্ৰক্ৰিয়াটো যথেষ্ট পুৰণি। গতিকে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত 1950 চনৰ 26 জানুৱাৰীত যেতিয়া আমাৰ ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰি উলিওৱা হৈছিলে সেই সময়তে আমাৰ সংবিধানৰ 45 নং অনুচ্ছেদত এটা গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰা আছিলে যে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন ল'ৰা ছোৱালী যদি শিক্ষিত হ'বলৈ হ'লে ভাৰতবৰ্ষখনৰ আমি শিক্ষিত কৰি তুলিবলৈ হ'লে প্ৰথমতে আমি প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰিব লাগিব। গতিকে ভাৰতবৰ্ষৰ সংবিধানৰ 45 নং অনুচ্ছেদত কোৱা হৈছিলে যে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে আমাৰ ভাৰতৰ সকলোবিলাক ব্যক্তি অৰ্থাৎ ল'ৰা ছোৱালী 6 বছৰৰ পৰা 14 বছৰলৈ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰপিছত এই যি 45 নং অনুচ্ছেদৰ আমাৰ সংবিধানত উল্লেখ কৰা আছে এই সংবিধানত উল্লেখ কৰা বিষয়বস্তুটো পুনৰবাৰ আমাৰ সংশোধনী কৰা হৈছিল 86 অৰ্থাৎ 86তম সংশোধন কৰা হৈছিল আমাৰ ভাৰতৰ সংবিধানখন আৰু তাৰ ফলস্বৰূপে 21A নামৰ এটা আৰ্টিকল আমাৰ গঠন কৰা হৈছিলে। গতিকে এই আৰ্টিকলৰ যিটো গঠন কৰা হৈছিলে তাৰ পিছত 29(1) অনুচ্ছেদত আমাৰ ভাৰতবৰ্ষৰ আমাৰ গুণগত মানদণ্ডৰ শিক্ষা অৰ্থাৎ কোৱালিটি ফৰ অল এডুকেশ্যন ফৰ অল এই শিক্ষা ব্যৱস্থাৰ বাবে আমাৰ যি জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে আমি কোনো ধৰণৰ মন্তব্য আগবঢ়াব নোৱাৰিম। আমি সকলো ধৰণৰ ব্যক্তিয়ে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে শিক্ষা লাভ কৰিব পাৰিব আৰু এই শিক্ষা কোনো সাহায্যপ্ৰাপ্ত বা ৰাজ্যিক পুঁজিৰ বাহিৰত সাহায্য কৰা কোনো শিক্ষাগত
অন্তৰ্দৃষ্টি অস্বীকাৰ কৰা নহ'ব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আগবঢ়োৱা হৈছিলে যাক কোৱা হৈছিলে UEE অৰ্থাৎ প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীকৰণ গতিকে ইউনিভাৰ্সেলাইজেশন অফ দ্য এলিমেণ্টাৰী এডুকেশ্যন আমাৰ প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত আমাৰ বহুতো উল্লেখযোগ্য কিছুমান দিক লোৱা হৈছিলে যিটো প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীন হৈছে ৰাষ্ট্ৰীয় লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছিল কিয়নো ইয়াক ফলত কোনো প্ৰকল্প প্ৰস্তুত কৰা হৈছিল যি সকলোৰ বাবে শিক্ষা ইয়াক লোৱা হৈছিল গতিকে UEE প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনটো হৈছে এটা ৰাষ্ট্ৰীয় পদক্ষেপ আমাৰ ৰাষ্ট্ৰ ভাৰতবৰ্ষই এই পদক্ষেপটো হাতত লৈছিলে গতিকে এই পদক্ষেপৰ ভিত্তিত আমাৰ এটা বস্তু আমাৰ প্ৰস্তুত কৰি তোলা হৈছিলে যে সকলো ল'ৰা ছোৱালী কি হ'ব বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন শিক্ষা গ্ৰহণ কৰিব লাগিব আৰু লগতে এডুকেশ্যন ফৰ অল সকলো মানুহে শিক্ষা লাভ কৰিব লাগিব UEE মতে অৰ্থাৎ প্ৰাথমিক শিক্ষা সাৰ্বজনীকৰণ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছিলে এইটো হৈছে ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট অৰ্থাৎ ICDS ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট এইটো এটা হৈছে প্ৰকল্প এই প্ৰকল্পটো আমাৰ ভাৰত চৰকাৰৰ অধীনতে এই প্ৰকল্পটো প্ৰস্তুত কৰি তোলা হৈছিলে অৰ্থাৎ এই প্ৰকল্পটো প্ৰত্যক্ষভাৱে আমাৰ 6 বছৰৰ তলৰ সকলোবিলাক ল'ৰা ছোৱালীক শিক্ষা ল'ব পাৰিব অৰ্থাৎ তেওঁলোকে প্ৰাক প্ৰাথমিক পৰ্যায়ৰ সকলো ধৰণৰ শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিলে ICDSৰ জৰিয়তে অৰ্থাৎ অনানুষ্ঠানিকভাৱে কিন্তু ইয়াৰ শিক্ষা ব্যৱস্থা আছিলে অৰ্থাৎ ইয়াত নন ফৰ্মেল ভাৱে এই শিক্ষা ব্যৱস্থা দিয়া হৈছিলে ICDSৰ এটা কাৰ্যসূচী অৰ্থাৎ এইটো কেন্দ্ৰীয় কাৰ্যসূচী যি কাৰ্যসূচীত কি কৰা হৈছিলে যিবিলাক অসুৰক্ষিত আছিল যি দূৰৱৰ্তী এলেকাৰ ল'ৰা ছোৱালী আছিল যি 6 বছৰৰ তলৰ শিশুসকলক পোনপটীয়াকৈ যোগাযোগ ব্যৱস্থা কৰাৰ চেষ্টা কৰা হৈছিল প্ৰত্যক্ষভাৱে ইয়াক কি কৰা হৈছিল যোগাযোগ ব্যৱস্থা কৰা হৈছিল অৰ্থাৎ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ বাবে বা প্ৰাক প্ৰাথমিক শিক্ষাৰ পৰ্যায়ৰ বাবে ইয়াক প্ৰস্তুত কৰি তোলা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইয়াক কিন্তু অনানুষ্ঠানিকভাৱে ইয়াক কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ আমাৰ আঁচনি শৈক্ষিক আঁচনি আমাৰ গ্ৰহণ কৰা হৈছিল সেইটো হৈছে প্ৰাৰম্ভিক শৈশৱ শিক্ষা আঁচনি যাক কোৱা হয় আৰ্লি চাইল্ডহুড এডুকেশ্যন কেয়াৰ এইখন এখন গুৰুত্বপূৰ্ণ আঁচনি আমাৰ প্ৰাৰম্ভিক শৈশৱ শিক্ষা আঁচনিখন হৈছে আমাৰ ভাৰত চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ আঁচনি যিখন আঁচনিয়ে অৰ্থাৎ শৈশৱ কালত তেওঁলোকে আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ আগত যিখিনি শিক্ষা লাভ কৰে সেই শিক্ষাৰ কাৰণে যিবিলাক আঁচনি প্ৰস্তুত কৰি তোলা হয় সেইখিনিকে আমি কওঁ প্ৰাৰম্ভিক শৈশৱ শিক্ষা আঁচনি এইখন এখন গুৰুত্বপূৰ্ণ আঁচনি যি আঁচনিখনে সাধাৰণতে যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰৈ গৈছে তেওঁলোকে উপযুক্ত সময়ত শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে গতিকে এই ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়াৰ বাবে এই আৰ্লি চাইল্ডহুড এডুকেশ্যন স্কিমখন আমাৰ কি কৰি তোলা হৈছিল প্ৰস্তুত কৰি তোলা হৈছিল গতিকে এই আঁচনিখনে কি কৰা হৈছিল গোটেই ভাৰতবৰ্ষত সকলো পৰ্যায়ত অল সেকশনস অফ দ্য সোসাইটি সকলো পৰ্যায়ৰ ল'ৰা ছোৱালীকে সামৰি লৈছিল যে প্ৰাৰম্ভিক শৈশৱ শিক্ষা আঁচনিখন হৈছে প্ৰাথমিক বিদ্যালয়বোৰত যিবিলাক ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰা কিছুমান ল'ৰা ছোৱালী কি হয় এডমিশন লয় তেওঁলোকে নামভৰ্তিকৰণ কৰে কিন্তু বিভিন্ন কাৰণত তেওঁলোকে কি হয় অনুপস্থিত থাকিবলগীয়া হয় বিভিন্ন ঘৰুৱা কাৰণত তেওঁলোকে অনুপস্থিত থাকিবলগীয়া হয় তেওঁলোকৰ সময়সীমা মতে তেওঁলোকৰ বয়সৰ সময়সীমা মতে তেওঁলোকে উন্নীতকৰণ হ'ব নোৱাৰে একেটা ক্লাছতে তেওঁলোকে বাৰ যেতিয়া অনুতীৰ্ণ হ'ব তাৰ ফলস্বৰূপে সেইখিনি ল'ৰা ছোৱালী ৰৈ যায় ড্ৰপ আউট হয় গতিকে এই ড্ৰপ আউটৰ হাৰখিনি যিমানখিনি হাৰ পাৰ্চেন্টেজ এই পাৰ্চেন্টেজখিনি কমাবৰ বাবে আচলতে প্ৰাৰম্ভিক শৈশৱ শিক্ষা আঁচনি প্ৰস্তুত কৰা হৈছিল আৰু শিশুৰ যি ধাৰণৰ হাৰ যিটো আমাৰ এই হ্ৰাস কৰি পেলাই তেওঁলোকক উন্নীতকৰণৰ ক্ষেত্ৰত যিটো হাৰ সেই হাৰটো উন্নত কৰাৰ বাবে কিছুমান কৌশল লোৱা হৈছিল আৰু এই কৌশল হিচাপে ষষ্ঠ 5 বছৰত ইয়াক প্ৰৱৰ্তন কৰা হৈছিল গতিকে ভাৰতবৰ্ষৰ প্ৰাৰম্ভিক শৈশৱ শিক্ষা আঁচনিখনো আমাৰ ভাৰত চৰকাৰৰ অধীনত চলা এখন আঁচনি যি আঁচনিয়ে আমাৰ প্ৰাথমিক বিদ্যালয়বোৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰি পেলাই তেওঁলোকে আধাতে শিক্ষা ব্যৱস্থা সমাপ্ত কৰি পেলাই গুচি যায় সেইসকল ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ
যিটো ৰৈ যোৱাৰ যিটো হাৰ এই হাৰটো হ্ৰাস কৰাৰ বাবে আৰু শিশুৰ যিটো ধাৰণৰ হাৰ উন্নীতকৰণৰ বাবে এই কৌশল ব্যৱস্থা লোৱা হৈছিল যাক ষষ্ঠ 5 বছৰত ইয়াক প্ৰৱৰ্তন কৰা হৈছিলে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ আঁচনি ভাৰত চৰকাৰৰ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু কিছুমান আমাৰ বেচৰকাৰী সংস্থা আছে যাক আমি NGO বুলি কওঁ নন গভৰ্নমেণ্ট অৰ্গেনাইজেশ্যন আমাৰ যিবিলাক বেচৰকাৰী সংস্থা বা সংগঠন আছে এই সংগঠনসমূহেও আমাৰ চৰকাৰৰ লগত যোগসূত্ৰ স্থাপন কৰি পেলাই বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰে আৰু এই আঁচনিসমূহ কাৰ্যকৰীকৰণৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শিশুসকলৰ উন্নতিৰ বাবেও কাম কৰিছিল যাতে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য ভালে থাকে তেওঁলোকৰ শিক্ষা ব্যৱস্থা কি ধৰণে দিয়া হ'ব কেনেকৈ লোৱা হ'ব কি বিষয়ত কাৰ্যকৰীকৰণ হৈছে এই বিষয়বস্তুটো ভালদৰে চাবৰ কাৰণেও আমাৰ বেচৰকাৰী সংস্থাসমূহে বহুতো আমাৰ শিক্ষা ব্যৱস্থাত সহায় কৰি আহিছে যাতে সকলো পৰ্যায়ৰ ব্যক্তিয়ে সকলো সময়তে তেওঁলোকে একেলগে শিক্ষা গ্ৰহণ কৰি পেলাই আমাৰ দেশৰ যি প্ৰগতি বা উন্নতিৰ মানদণ্ড যাতে বিকশিত কৰিব পাৰে তাৰ বাবে আমাৰ বেচৰকাৰী সংগঠনসমূহে যথেষ্ট কাম হাতত লৈছিলে এইটো হৈছে আমাৰ এটা সংস্থা বেচৰকাৰী সংস্থা তেওঁলোকে চৰকাৰৰ লগত তথাপিও যোগাসূত্ৰ স্থাপন কৰে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ কথা চিন্তা কৰে আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ উন্নতিৰ বাবে তেওঁলোকে কিছুমান কাম বা পদক্ষেপ হাতত লয় গতিকে এই সংস্থাসমূহে আমাৰ বিভিন্ন সময়ত বিভিন্ন প্ৰজেক্ট বা প্ৰকল্প কিছুমান লৈ আহি পেলাই তেওঁলোকে আমাৰ সমাজৰ মানুহখিনিক কি কৰে অভিৰুচনৰ সৃষ্টি কৰে বা মোটিভেটেড কৰে আৰু গোটেইখিনি আমাৰ যিবিলাক আমাৰ দূৰ অঞ্চলৰ দুৰ্গম অঞ্চলৰ পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীসকলক তেওঁলোকৰ শিক্ষাৰ মানদণ্ড উন্নীতকৰণ কৰিবৰ বাবে আমাৰ বেচৰকাৰী সংস্থাসমূহে আমাৰ বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছিলে যে মাইনৰিটিজ এডুকেশ্যন সংখ্যালঘুসকলৰ শিক্ষা এতিয়া মাইনৰিটিজসকলৰ শিক্ষা বা সংখ্যালঘুসকলৰ শিক্ষাৰ যিখন আঁচনি এই আঁচনিখনো আমাৰ ভাৰত চৰকাৰৰ অধীনত এখন গুৰুত্বপূৰ্ণ আঁচনি এই আঁচনিখনে আমাৰ দূৰ দূৰণিত থকা যিবিলাক আমাৰ মাইনৰিটিজ আমাৰ পিছপৰা ল'ৰা ছোৱালীবিলাক আছে এই ল'ৰা ছোৱালীবিলাক সকলৰ চৰ অঞ্চলত থকা ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লয় অৰ্থাৎ এই সংখ্যালঘুৰ যিখন শিক্ষাৰ আঁচনি এইখন শিক্ষা আঁচনি আমাৰ 1993 পৰা 1994 ভিতৰত উদ্বোধন কৰা হৈছিলে আৰু 1992ত আকৌ কি কৰা হৈছে আকৌ এইখন চৰ অঞ্চলত থকা সকলো ল'ৰা ছোৱালীসকলৰ শৈক্ষিক অনুষ্ঠানৰ বাবে চৰকাৰে কিছুমান বিদ্যালয় স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই বিদ্যালয়সমূহৰ যিবিলাক সংখ্যালঘুৰ সকলৰ শিক্ষাৰ বাবে চৰ অঞ্চলত বা দুৰ্গম অঞ্চলত যিসকল বিদ্যালয় স্থাপন কৰা হৈছিলে এই বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ সুবিধা আছে নে নাই এই সকলৰ বিষয়বস্তু কিন্তু এইখন আঁচনিৰ জৰিয়তে তদাৰক কৰা হৈছিলে ইয়াৰ উপৰিও বেকৱাৰ্ড মাইনৰিটিজ সকলৰ বাবে বা ৰেচিডেন্সিয়েল হায়াৰ ছেকেণ্ডাৰী স্কুল কিছুমান ছোৱালীসকলৰ বাবে আমাৰ এই সংখ্যালঘু শিক্ষাৰ আঁচনিৰ জৰিয়তে আমাৰ কিছুমান পদক্ষেপ হাতত লোৱা হৈছিলে যি কি নহওক আমাৰ যি সংখ্যালঘুৰ এই শিক্ষা ব্যৱস্থা এই সকলোবোৰ আঁচনিৰ বাবে আমাৰ যি শিক্ষাৰ মূল মন্ত্ৰ প্ৰাপ্ত কৰা শৈক্ষিকভাৱে পিছপৰা সংখ্যালঘুসকলৰ ঘনত্বৰ ক্ষেত্ৰত আমাৰ মৌলিক শৈক্ষিক আন্তঃগাঁথনি আৰু সা সুবিধা কিছুমান প্ৰদান কৰা হৈছিলে অৰ্থাৎ ইতিমধ্যে মই আপোনালোকক ক'লোৱে যিবিলাক বেকৱাৰ্ড অঞ্চল আছে বা মাইনৰিটিজ সকলৰ বাবে তেওঁলোকৰ ৰেচিডেন্সিয়েল স্কুল যাতে তেওঁলোকে নিজে বাস কৰিব পাৰে তেওঁলোকৰ হোষ্টেল ফেচিলিটিজ থাকে আৰু তাৰ উপৰিও আমাৰ যিসকলৰ মাইনৰিটিজ পৰ্যায়ৰ পিছপৰা সংখ্যালঘুসকলৰ যিসকল ছোৱালী আছে এই ছোৱালীসকলৰ শিক্ষাৰ বাবেও হায়াৰ ছেকেণ্ডাৰী স্কুল কি কৰা হৈছিলে প্ৰস্তুত কৰা হৈছিলে এইখিনি আছিলে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত সকলোৰে বাবে যাতে শিক্ষা সমপৰ্যায়ৰ হয় তাৰ বাবে লোৱা কিছুমান পদক্ষেপ গতিকে প্ৰথম পদক্ষেপটো আছিলে আমাৰ অনুচ্ছেদ নম্বৰ 29(1) গতিকে য'ত উল্লেখ কৰা হৈছিলে যে কোনো নাগৰিকক কেৱল ধৰ্ম জাতি ভাষা বা তেওঁলোকৰ কোনো এটাৰ ভিত্তিত ৰাজ্যৰ পুঁজি বাহিৰত সাহায্যপ্ৰাপ্ত কৰা বা ৰাজ্যিক পুঁজিৰ বাহিৰত সাহায্যপ্ৰাপ্ত কৰা কোনো শিক্ষাগত অন্তৰ্দৃষ্টিত অস্বীকাৰ কৰা নহ'ব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অৱশ্যে অনুচ্ছেদ নম্বৰ 29(1)ৰ আগতেই
আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰোঁতে আমাৰ অনুচ্ছেদ নম্বৰ 45ত আমাৰ ভাৰতীয়সকলৰ শিক্ষা ব্যৱস্থা আমাৰ উন্নীতকৰণ কৰিবৰ বাবেয়ে 6 পৰা 14 বছৰৰ সকলোবিলাক ল'ৰা ছোৱালীকে বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু সময়ে সময়ে আমাৰ সংবিধানৰ বিভিন্ন অনুচ্ছেদতো আমাৰ প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে যাতে ল'ব পাৰিব ইয়াৰ ওপৰত আমাৰ অন্তৰ্দৃষ্টি ৰখা হৈছে আৰু এই সংবিধানখন আকৌ পুনৰবাৰ 86তম সংশোধন কৰিব লগা হৈছিল যাতে আমাৰ ভাৰতীয়সকলৰ সকলোবিলাক ল'ৰা ছোৱালী এই শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে আমাৰ সংবিধানখন কি কৰা হৈছিল 86তম সংশোধন কৰা হৈছিল আৰু তাৰ ফলস্বৰূপে আমাৰ 21A এখন অনুচ্ছেদ গঠন কৰা হৈছিল গতিকে আমাৰ 29(1)A কথাখিনি জনাৰ আগত আমি এইখিনি মই প্ৰকাশ কৰিলো গতিকে 29(1)A আমাক কৈছে যে কোনো নাগৰিকে কেৱল ধৰ্ম জাতি ভাষা বা তেওঁলোকৰ কোনো এটাৰ ভিত্তিত ৰাজ্যৰ পুঁজি বাহিৰত সাহায্যপ্ৰাপ্ত কৰা বা ৰাজ্যিক পুঁজিৰ বাহিৰত সাহায্যপ্ৰাপ্ত কৰা কোনো শিক্ষাগত অন্তৰ্দৃষ্টি অস্বীকাৰ কৰা নহব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত UEE গতিকে আমাৰ প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীন কৰাৰ যেটো ৰাষ্ট্ৰীয় লক্ষ্য ৰাষ্ট্ৰীয় পদক্ষেপ ইয়াক গ্ৰহণ কৰা হৈছিল কিয়নো ইয়াৰ ফলত প্ৰত্যেকটো প্ৰকল্পত আমি যিখিনি প্ৰকল্প লোৱা হৈছে এই প্ৰকল্পটো প্ৰস্তুত কৰা হৈছিল সকলোৰে বাবে শিক্ষা এডুকেশ্যনছ ফৰ অল গতিকে UEE প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণৰ এটা মূল পদক্ষেপ আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটো পদক্ষেপ আছিল বা প্ৰকল্প বা আঁচনি আছিল ইয়াৰ পিছত ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট এইটো এটা হৈছে আমাৰ ভাৰত চৰকাৰৰ এটা অন্যতম আমাৰ প্ৰজেক্ট বা প্ৰকল্প যি প্ৰকল্পই আমাৰ প্ৰত্যক্ষভাৱে সকলো পৰ্যায়ৰ 6 বছৰৰ তলৰ ল'ৰা ছোৱালীক তদাৰক কৰা হৈছিল বা তেওঁলোকৰ লগত যোগাযোগপতীয়াভাৱে যোগাযোগ ব্যৱস্থা সাব্যস্ত ৰখা হৈছিল বিশেষকৈ ইয়াত নন ফৰ্মেলি অৰ্থাৎ অনানুষ্ঠানিকভাৱে সকলোবিলাক ল'ৰা ছোৱালীৰ লগত আমাৰ প্ৰত্যক্ষভাৱে যোগাযোগ কৰি পেলাই তেওঁলোকৰ শিক্ষা ব্যৱস্থা কৰা হৈছিল ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট এটা আমাৰ কেন্দ্ৰীয় প্ৰজেক্ট ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ প্ৰাৰম্ভিক শৈশৱ শিক্ষা আঁচনি যিখনক আমি কৈছো আৰ্লি চাইল্ডহুড এণ্ড এডুকেশ্যন স্কিম এই স্কিমখন সাধাৰণতে আমাৰ কৰা হৈছিল যিসকল ল'ৰা ছোৱালীয়ে আমাৰ আনুষ্ঠানিক শিক্ষা বা কোনো এখন প্ৰাথমিক বিদ্যালয়ত নামভৰ্তিকৰণ কৰাৰ পিছতে তেওঁলোকৰ বিভিন্ন সমস্যাৰ বাবে তেওঁলোকে কি কৰা হয় তেওঁলোকে ড্ৰপ আউট হৈ যায় বিভিন্ন সমস্যাৰ কাৰণে স্কুল এৰিব লগা হয় বা আধাতে পঢ়ি পেলাই তেওঁলোকে আৰু স্কুললৈ নোযোৱা হয় তাৰ পিছত কিছুমানে বা একেটা ক্লাছতে বাৰ অনুতীৰ্ণ হোৱাৰ ফলস্বৰূপে আকৌ স্কুল বাদ দিবলৈ বাধ্য হয় গতিকে এইখিনি ল'ৰা ছোৱালী যিটো ড্ৰপ আউটৰ ল'ৰা ছোৱালীৰ যিটো হাৰ এই হাৰটো হ্ৰাস কৰাৰ বাবে আৰু শিশুৰ ধাৰণাৰ যিটো হাৰ এই হাৰটো উন্নত কৰাৰ ক্ষেত্ৰত যিবিলাক কৌশল আছিল এই কৌশলটো আমাৰ 6ষ্ঠ 5 বছৰত ইয়াক প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ এডুকেশ্যনছ ফৰ অল এই ক্ষেত্ৰত শিক্ষা যাতে সকলোৰে বাবে হয় তাৰ বাবে আমাৰ বেচৰকাৰী সংস্থাসমূহে যথেষ্ট পৰিমাণে আমাৰ কি কৰিছিল সহায় সহযোগ আমাক চৰকাৰৰ লগত যোগসূত্ৰ স্থাপন কৰিছিল গতিকে এই বেচৰকাৰী সংস্থাসমূহে বিশেষকৈ আমাৰ প্ৰাথমিক পৰ্যায়ৰ বা সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ স্বাস্থ্য আৰু শিক্ষাৰ বাবে কি কৰিছিল তেওঁলোকে বিশেষভাৱে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ বাবে তেওঁলোকে কাম কৰিছিল গতিকে বেচৰকাৰী সংস্থাসমূহেও আমাৰ শিক্ষা ব্যৱস্থা স্বাস্থ্য আৰু শিক্ষাৰ বাবে শিশুসকলৰ উন্নতিৰ বাবেও কাম কৰিছিল যদিও তেওঁলোকে সম্পূৰ্ণৰূপে বেচৰকাৰী বা চৰকাৰৰ লগত কোনো তেওঁলোকৰ যোগসূত্ৰ নাই কিন্তু তেওঁলোকে নিজাববীয়াকৈ কি কৰিছিল চৰকাৰৰ লগত যোগসূত্ৰ স্থাপন কৰি পেলাই শিশুসকলৰ যাতে স্বাস্থ্য শিশুসকলে যাতে উন্নত মানদণ্ডৰ শিক্ষা লাভ কৰিব পাৰে এই সকলোবিলাকৰ কথা তেওঁলোকে চিন্তা কৰিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে সংখ্যালঘুসকলৰ শিক্ষা যি সংখ্যা মাইনৰিটিজ এইটো মাইনৰিটিজ এডুকেশ্যন বা সংখ্যালঘুসকলৰ শিক্ষা এইটো হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি যিখন আঁচনিৰ জৰিয়তে আমাৰ দূৰ দূৰণি বা চৰ অঞ্চলত থকা ল'ৰা ছোৱালীসকলৰ শিক্ষাৰ বাবে গুৰুত্ব প্ৰদান কৰা হয় তেতিয়াহে আমাৰ এডুকেশ্যন ফৰ অল এই বিষয়বস্তুটো আহি পৰিব গতিকে এই স্কিমখন আমাৰ বা এই আঁচনিখন আমাৰ 1993 পৰা 1994 ভিতৰত ইয়াক উদ্বোধন কৰা হৈছিল আকৌ 1992 আকৌ কি কৰা হৈছিল এই চৰ অঞ্চলৰ সকলোবিলাক
সকলোবিলাক যিবিলাক শৈক্ষিক প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসকলৰ যিটো আন্তঃগাঁথনি এই আন্তঃগাঁথনিৰ সুবিধা প্ৰদান কৰা হৈছিলে আৰু তাৰ উপৰিও যিবিলাক সংখ্যালঘু পৰ্যায়ৰ ছোৱালী আছে এই ছোৱালী সকল যিবিলাক ব্যাকৱাৰ্ড এৰিয়াজ আছে এই ছোৱালীসকলৰ বাবে ৰেচিডেন্সিয়েল হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ কথাও তেওঁলোকে উপলব্ধি কৰিছিলে অৰ্থাৎ সংখ্যালঘু শিক্ষাই কি কৰিছিলে এই সকলোবোৰ আঁচনিৰ বাবে শিক্ষাৰ মূল মন্ত্ৰ প্ৰাপ্ত কৰাৰ বাবে শৈক্ষিকভাৱে পিছপৰা সংখ্যালঘুসকলৰ ঘনত্বৰ ক্ষেত্ৰত মৌলিক শৈক্ষিক আন্তঃগাঁথনি আৰু সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আহিল যে আমাৰ অনানুষ্ঠানিক শিক্ষা ব্যৱস্থানো কি অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা যাক কোৱা হয় নন ফৰ্মেল এডুকেশ্যন ইতিমধ্যে আমি জানো যে আমাৰ শিক্ষাক আমি তিনিটা পৰ্যায়ত ভাগ কৰিব পাৰো এটা হৈছে ফৰ্মেল এডুকেশ্যন যাক আমি আনুষ্ঠানিক শিক্ষা বুলি কওঁ ইনফৰ্মেল এডুকেশ্যন যাক অনানুষ্ঠানিক শিক্ষা বুলি কওঁ আৰু নন ফৰ্মেল এডুকেশ্যন যাক আমি অগতানুগতিক শিক্ষা ব্যৱস্থা বুলি কওঁ গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এডুকেশ্যন ফৰ অল সকলোৰ বাবে শিক্ষাৰ যিটো প্ৰযোজ্য নীতি এই ক্ষেত্ৰত আমাৰ নন ফৰ্মেল এডুকেশ্যন বা অগতানুগতিক শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে গতিকে যিটো আমাৰ এই অনানুষ্ঠানিকভাৱে আমাৰ যিবিলাক বিদ্যালয় আছে এই বিদ্যালয়বিলাকৰ প্ৰণালীৰ ক্ষেত্ৰত এটা বিকল্প হিচাপে বিকশিত হৈছে বহুতো ল'ৰা ছোৱালী এনেকুৱা আছে যি কিবা কাৰণত অৰ্থনৈতিক দুৰ্বলতাৰ বাবে বা অৰ্থসামাজিক দুৰ্বলতাৰ বাবে তেওঁলোকে কি কৰিব নোৱাৰিলে আনুষ্ঠানিকভাৱে শিক্ষা ব্যৱস্থাৰ পৰা তেওঁলোকে বঞ্চিত হৈ আহিলে কিন্তু এই বঞ্চিত ব্যক্তিসকল যদি সদায় বঞ্চিত হৈ থাকে তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত উল্লেখ কৰা এডুকেশ্যন ফৰ অল এই নীতিটো কি হ'ব আমাৰ বিকল্প হৈ যাব গতিকে এই নীতিটো যদি আমি আগবঢ়াই নিব লাগে তেতিয়াহ'লে আমাৰ কি লাগিব নন ফৰ্মেল এডুকেশ্যনৰ ব্যৱস্থা থাকিব অৰ্থাৎ আমি আনুষ্ঠানিক শিক্ষাৰ বিকল্প হিচাপে ইয়াক গ্ৰহণ কৰিব লাগিব গতিকে 1998 চনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থিত অনানুষ্ঠানিক শিক্ষাৰ এক সম্পূৰ্ণ আঁচনি 10খন শিক্ষাগতভাৱে পিছপৰা ৰাজ্য নগৰীয়া বস্তি আৰু দূৰৱৰ্তী এলেকাত আৰম্ভ কৰা হৈছিল অৰ্থাৎ আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যিটো অগতানুগতিক শিক্ষা ব্যৱস্থা এই ব্যৱস্থা অৰ্থাৎ নন ফৰ্মেল এডুকেশ্যন এইটো যিটো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এখন আঁচনি এই আঁচনিখন 1998ত ইয়াক সমৰ্থন কৰা হৈছিল আৰু এই অনানুষ্ঠানিক শিক্ষাৰ যিটো সম্পূৰ্ণ এই আঁচনিখন 10খন শিক্ষাগতভাৱে পিছপৰা ৰাজ্য নগৰীয়া বস্তি আৰু দূৰৱৰ্তী এলেকাত ইয়াক আৰম্ভ কৰা হৈছিল পোনপ্ৰথমবাৰৰ বাবে 1998ত আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু আমাৰ 1995ত এই শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তা আৰু আগ্ৰহৰ বাবে কি কৰা হৈছিলে তেওঁলোকক গুৰুত্ব দিয়া হৈছিল আৰু এই বিভাগটোক আনুষ্ঠানিক আৰু বৈপ্লৱিক বিদ্যালয় বিভাগ হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু শিক্ষাৰ বাবে সম্পদ আৰু সহায়ক প্ৰদান কৰা হৈছিল অৰ্থাৎ আমাৰ যিটো অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা আছে এই অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাটো বিশেষভাৱে 6 বছৰৰ পৰা 14 বছৰৰ যিখিনি ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালীসকলক আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থাৰ বিকল্প হিচাপে গ্ৰহণ কৰা হৈছিল অৰ্থাৎ 1998 চনত এক সম্পূৰ্ণৰূপে নন ফৰ্মেল শিক্ষা ব্যৱস্থা হিচাপে আৰম্ভ কৰা হৈছিল আৰু এই যিটো নন ফৰ্মেল শিক্ষা ব্যৱস্থা বা অগতানুগতিক শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে MHRD মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ এইটোৰ অধীনতহে আমাৰ অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ বিকাশ সাধন হৈছিল আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 1995ত কি কৰা হৈছিল নন ফৰ্মেল এডুকেশ্যনৰ এটা বিভাগ গঠন হৈছিল নন ফৰ্মেল এডুকেশ্যনৰ ডিপাৰ্টমেণ্ট এটা গঢ় লৈ উঠিছিল আৰু এই ডিপাৰ্টমেণ্টটো আচলতে গঢ় লৈ উঠিছিল কিহৰ বিকল্প স্বৰূপে অল্টাৰনেটিভ স্কুলৰ ব্যৱস্থা স্বৰূপে 1995ত আমাৰ কি কৰা হৈছিল অগতানুগতিক শিক্ষা ব্যৱস্থাৰ এটা ডিপাৰ্টমেণ্ট বা বিভাগ আমাৰ চৰকাৰে গঠন কৰি দিছিল যাতে এই বিভাগটোৰ মূল উদ্দেশ্য হৈছে যিটো বৈপ্লৱিক বিদ্যালয়ৰ বিভাগ হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু ইয়াৰ শিক্ষাৰ সম্পদ আৰু সহায় প্ৰদান কৰা হৈছিল বিকল্প হিচাপেহে আমাৰ কি কৰা হৈছিল অগতানুগতিক শিক্ষা ব্যৱস্থা আমাৰ
গঠন কৰা হৈছিলে যেটো ভাৰতীয় শিক্ষা ব্যৱস্থাত অতিকৈ দৰকাৰী বিষয়বস্তু যেহেতু আমাৰ শিক্ষা ব্যৱস্থাক আমি তিনি প্ৰকাৰে ভাগ কৰিব পাৰো তিনি প্ৰকাৰে ভাগ কৰিব লাগিলে এটা হৈছে আনুষ্ঠানিক শিক্ষা এটা হৈছে অনানুষ্ঠানিক শিক্ষা আৰু তৃতীয়টো হৈছে অগতানুগতিক শিক্ষা যেটো ভাৰতীয় শিক্ষা ব্যৱস্থাত বৰ্তমান সময়ত ইয়াৰ গুৰুত্ব যথেষ্ট বেছি যেহেতু আমাৰ ভাৰতবৰ্ষৰ আমাৰ সংবিধান ৰচনা হোৱাৰ প্ৰায় প্ৰথম পদক্ষেপেই আছিল যে আমাৰ ভাৰতীয়সকল কি হ'ব লাগিব শিক্ষিত হ'ব লাগিব আমাৰ দেশখন অৰ্থনৈতিকভাৱে টনকিয়াল কৰিবলৈ হলে আমাৰ প্ৰত্যেকজন ভাৰতীয় শিক্ষিত হোৱাটো বাঞ্ছনীয় কিন্তু বিভিন্ন অৰ্থনৈতিক কাৰণত বিভিন্ন অৰ্থসামাজিক কাৰণত বহুতো শিশুৱে আমাৰ আধাতে পঢ়া সমাপ্ত কৰি এৰি যাবলগীয়া হয় বা বিভিন্ন কৰ্মত তেওঁলোকে নিয়োজিত হ'ব লগা হয় গতিকে এই নিয়োজিত হোৱাৰ পিছত তেওঁলোকক কিদৰে পুনৰবাৰ শিক্ষাৰ মঞ্চলৈ আগবঢ়াই অনা হ'ব এইটো হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে তেওঁলোকক পুনৰবাৰ শিক্ষা ব্যৱস্থালৈ আনিবলৈ হলে আমাৰ নন ফৰ্মেল এডুকেশ্যন ব্যৱস্থা থাকিব লাগিব যেটো আমাৰ শিক্ষা ব্যৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু এই নন ফৰ্মেল এডুকেশ্যনৰ যেটো বিষয়বস্তু এইটো পোন প্ৰথমতে আমাৰ মিনিষ্ট্ৰি অফ হিউমেন ৰিসোর্স ডেভেলপমেন্ট অর্থাৎ কেন্দ্রীয় সরকারের একটা বিভাগ মিনিষ্ট্রি অফ হিউমেন রিসোর্স ডেভেলপমেন্ট এই ডিপার্টমেন্টর দ্বারাই পরিচালিত হয়েছিল তার পরবর্তী পর্যায়ত কিন্তু 1995 নন ফর্মেল এডুকেশনের একটা বিভাগীয় কর্তৃপক্ষ স্থাপন করা হল আর এই কর্তৃপক্ষটো যেটো বিভাগ স্থাপন করা হয়েছিল এই স্থাপনটো বিশেষভাবে আমার অল্টারনেটিভ স্কুলের ব্যবস্থার বিপরীতেহে স্থাপন করা হয়েছিল গতিকে ভারতীয় শিক্ষা ব্যবস্থা আমার অগতানুগতিক শিক্ষা ব্যবস্থা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু যেটো বিষয়বস্তুৱে আমাৰ শিক্ষা ব্যৱস্থাত এডুকেশ্যন ফৰ অল এই বিষয়টোত এটা গুৰুত্বপূৰ্ণ স্থান বা অধিকাৰ লাভ কৰিছে গতিকে নন ফৰ্মেল এডুকেশ্যনৰ পিছতে আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আমাৰ শিক্ষা ব্যৱস্থাত আছে যেটো শিক্ষা ব্যৱস্থাৰ থকা এই ডিপাৰ্টমেন্টটো হৈছে ডিস্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন প্ৰগ্ৰেম যাক আমি শৰ্ট ফৰ্মত কওঁ DPEP এইটো এটা গুৰুত্বপূৰ্ণ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি এই আঁচনিখন আমাৰ 1994ত উদ্বোধন কৰা হৈছিল 1994ৰ নৱেম্বৰ মাহত আমাৰ DPEPৰ কাৰ্যসূচী ভাৰত চৰকাৰে আৰম্ভ কৰিছিল গতিকে এইটো সাধাৰণতে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যেহেতু আঁচনি আৰু এই আঁচনিত বিশেষকৈ কি কৰা হৈছিল প্ৰাথমিক শিক্ষাৰ বিকাশৰ সংগঠন প্ৰাথমিক শিক্ষা ব্যৱস্থা সাৰ্বজনীন আৰু ইয়াত কেন্দ্ৰীয় পৰিচালনা বা সামাজিক সংগঠন বা সামাজিক গতিশীলতা আমাৰ সবলীকৰণৰ দিশৰ লগত জড়িত সম্পূৰ্ণ দক্ষতা বিকাশৰ ক্ষেত্ৰৰ কথা ইয়াত উল্লেখ কৰা আছিল গতিকে DPEPৰ আমাৰ লক্ষ্য আছিল যে আমাৰ প্ৰাথমিক শিক্ষা কিদৰে বিকাশ সাধন কৰা হ'ব প্ৰাথমিক শিক্ষা বিকাশ সাধনৰ লগত আৰু কিছুমান বস্তু জড়িত হৈ আছিল যাক কৈছিলো আমি সংগঠন যাক কৈছো আমি সাৰ্বজনীন যাক কৈছো আমি অকেন্দ্ৰীয় পৰিচালনা ব্যৱস্থা যাক কৈছো আমি সামাজিক গতিশীলতা যাক কৈছো আমি সবলীকৰণ আৰু ইয়াৰ লগত থকা আমাৰ দক্ষতা বা স্কিল ডেভেলপমেন্টৰ যিবিলাক বিষয়বস্তু তাত আমাৰ উল্লেখ কৰা আছিল অৰ্থাৎ এই যিসকল ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীৰ প্ৰাথমিক শিক্ষাৰ পৰা যিসকল ল'ৰা ছোৱালী বঞ্চিত হৈছে এই বঞ্চিতসকলৰ যাতে 20% ল'ৰা ছোৱালীৰ যাতে গ্যাপ লগতে সমাজৰ লগত তেওঁলোকে মিলিব পাৰে এই গ্যাপটো যাতে আমাৰ নোহোৱা হয় তাৰ উদ্দেশ্যটোই আছিল কি DPEPৰ লক্ষ্য গতিকে যেহেতু এটো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এটা স্পন্সৰিং কাৰ্যসূচী বা কেন্দ্ৰীয় চৰকাৰে ইয়াক কি কৰিছে বিকাশ সাধন কৰিছে গতিকে এই বিকাশ সাধন কৰাৰ ক্ষেত্ৰত এই প্ৰাথমিক শিক্ষাৰ কি কৰা হৈছিল এটা সামগ্ৰিক দৃষ্টিভংগী ইয়াক হাতত লৈছিল গতিকে DPEPৰ মূল উদ্দেশ্যটোই আছিল কি যে সকলো শিশুৰ বাবে প্ৰাথমিক শিক্ষাৰ প্ৰৱেশিকাৰ প্ৰদান কৰা আৰু প্ৰাথমিক শিক্ষাৰ ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰা গতিকে DPEPৰ মূল উদ্দেশ্য আছিল যাতে প্ৰত্যেকটো ল'ৰা ছোৱালী কি কৰিব পাৰে প্ৰৱেশ কৰিব পাৰে এন্ট্ৰি হ'ব পাৰে প্ৰাথমিক বিদ্যালয়ত তেওঁলোকে এন্ট্ৰি হ'ব পাৰে যাৰ ফলত আমি এডুকেশ্যন ফৰ অল এই ব্যৱস্থাটো আমি কাৰ্যকৰী কৰিব পাৰিম যদি এডুকেশ্যন ফৰ অল এই ব্যৱস্থাটো কৰিব লগা হয় তেতিয়াহ'লে প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ কি কৰিব লাগিব যেটো হাৰটো আমি ড্ৰপ আউটৰ হাৰটো কমাব লাগিব যেতে ড্ৰপ আউট অৰ্থাৎ যিসকল ল'ৰা ছোৱালী আধাতে স্কুল এৰি গুচি যায় যিসকল ল'ৰা ছোৱালীয়ে বিভিন্ন কাৰণত বিভিন্ন আৰ্থসামাজিক কাৰণত বা বিভিন্ন পৰিৱেশৰ কাৰণে তেওঁলোকে আধাতে স্কুল এৰি গুচি যায় তেওঁলোকে কোনো ধৰণৰ পাঠদানৰ ব্যৱস্থা নকৰে
তেওঁলোকে ঘৰত মাক দেউতাকৰ কামত সহায় কৰে তাৰ ফলস্বৰূপে এই বিদ্যালয়খনৰ সম্পূৰ্ণৰূপে ৱাষ্টেজ বা অপচয় বা অনুন্নয়নে দেখা দিয়ে সেই ক্ষেত্ৰত এইখিনি ল'ৰা ছোৱালীয়ে যাতে এই সমস্যাটো ৰোধ কৰিব পৰা যায় আৰু প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীয়ে যাতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি যিটো আমাৰ এডুকেশ্যন ফৰ অল যিটো আমাৰ উদ্দেশ্য আছিলে এই উদ্দেশ্যটো যাতে কাৰ্যকৰীকৰণ কৰা হয় তাৰ বাবে DPEP-এ আমাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে গতিকে এই পদক্ষেপটোৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষা যথেষ্ট পৰিমাণে আমাৰ আগবাঢ়ি গৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অন্য এটা কাৰ্যসূচী আহিল যে মিড ডে মিল আমাৰ যিটো দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা এই মিড ডে মিল যিটো কাৰ্যসূচী এই কাৰ্যসূচীটো পোনপ্ৰথমতে আমাৰ ফ্ৰান্সত আৰম্ভ হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত লাহে লাহে জাপান ইংলেণ্ড আয়াৰলেণ্ড ইণ্ডোনেছিয়া আৰু ভাৰতবৰ্ষতো আমাৰ মিড ডে মিলৰ ব্যৱস্থা আৰম্ভ হ'ল কিন্তু পোনপ্ৰথমবাৰৰ বাবে এই মিড ডে মিল যিটো কেন্দ্ৰীয় কাৰ্যসূচী এই কাৰ্যসূচীটো আমাৰ ভাৰতবৰ্ষৰ যিটো কেন্দ্ৰীয় কাৰ্যসূচী তাত আৰম্ভ হোৱাৰ আগতে আমাৰ ফ্ৰান্সত আৰম্ভ হৈছিলে ফ্ৰান্সৰ পিছত আৰম্ভ হোৱাৰ লগে লগে লাহে লাহে আমাৰ জাপান ইণ্ডোনেছিয়া আয়াৰলেণ্ড এই ভাৰতবৰ্ষ ইংলেণ্ড এইবিলাক দেশত কি কৰা হ'ল মিড ডে মিলৰ ব্যৱস্থা কৰা হ'ল এতিয়া মিড ডে মিলে কি কৰে আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাক সম্পূৰ্ণৰূপে তেওঁলোকে সমৰ্থন কৰে প্ৰথম কথা মিড ডে মিলে কি কৰে প্ৰাথমিক শিক্ষা ব্যৱস্থাক সম্পূৰ্ণৰূপে সমৰ্থন কৰে আৰু ভাৰতবৰ্ষত ইয়াক আনুষ্ঠানিকভাৱে 15 আগষ্টৰ 1995 তাৰিখে ইয়াক কি কৰা হৈছিলে উদ্বোধন কৰা হৈছিলে আমাৰ যিটো মিড ডে মিলৰ প্ৰজেক্ট এই প্ৰজেক্টটো 15th of August 15 আগষ্টৰ 1995 চনত এই মিড ডে মিলৰ কাৰ্যসূচী ভাৰতবৰ্ষত উদ্বোধন কৰা হৈছিলে যিটো মিড ডে মিলৰ এই কাৰ্যসূচীটোৰ মূল উদ্দেশ্য আছিলে আমাৰ সকলো পৰ্যায়ৰ শিক্ষা ব্যৱস্থা সাৰ্বজনীন কৰি তোলা প্ৰত্যেকটো বিষয়তে যাতে তেওঁলোকে সাৰ্বজনীনতা লাভ কৰিব পাৰে লগতে ইয়াৰ যিটো এনৰোলমেন্ট ছাত্ৰ ছাত্ৰীসকলৰ যিটো নামভৰ্তিকৰণ এই নামভৰ্তিকৰণ বৃদ্ধি হ'ব লাগিব যিটো ৰিটেনচন ৰৈ যায় উপস্থিতিৰ সংখ্যা যাতে আমি বেছি কৰিব পাৰো বৃদ্ধি কৰিব পাৰো ড্ৰপ আউট বিলাক যিবিলাক আমাৰ ড্ৰপ আউট ষ্টুডেণ্টৰ আমি যেটা সংখ্যাবিলাক আমি বহুত কমাব পাৰো গতিকে যেতিয়া প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ইয়াৰ হাতত লোৱা হৈছিলে গতিকে এই যিটো মুখ্য উদ্দেশ্য আছিলে যে আমি প্ৰাথমিক শিক্ষা ব্যৱস্থা কি কৰি তুলিব লাগিব সাৰ্বজনীন কৰি তুলিব লাগিব গতিকে সাৰ্বজনীন কৰি তুলিব লাগিলে আমি মিড ডে মিলৰ ব্যৱস্থা কৰিব লাগিব গতিকে মিড ডে মিলৰ অন্য এটা কাৰ্যসূচী আছিল যে শিশুৰ পুষ্টিগত প্ৰয়োজনীয়তা পূৰণ কৰি প্ৰাথমিক শ্ৰেণীবোৰৰ নামভৰ্তিৰ ধাৰণ উপস্থিতি ড্ৰপ আউট হ্ৰাস কৰা হোৱাৰ ক্ষেত্ৰত এই মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছিলে গতিকে মধ্যাহ্ন ভোজন হৈছে এটা কাৰ্যসূচী যাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিৰ সংখ্যা আমি বঢ়াব পাৰো গতিকে এই উপস্থিতিয়ে সাধাৰণতে কি কৰে ল'ৰা ছোৱালীসকলৰ নামভৰ্তিৰ ধাৰণা বা তেওঁলোকৰ ড্ৰপ আউট হ্ৰাস কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আমাক সহায় কৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে মিড ডে মিলৰ আৰু অন্য এটা কাৰ্যসূচী হৈছে ই চৰকাৰী বা স্থানীয় সংস্থা আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় বা নগৰ অঞ্চলকে ধৰি সমগ্ৰ দেশৰ বিদ্যালয়ৰ প্ৰাথমিক শ্ৰেণীত অধ্যয়ন কৰি থকা সকলো শিশুকে সামৰি লয় এতিয়া মিড ডে মিলৰ ব্যৱস্থাটো হৈছে এটা চৰকাৰী ব্যৱস্থা ইয়াৰ লগত আকৌ জড়িত কিছুমান আমাৰ স্থানীয় সংস্থা আছে লোকেল বডিজ আছে গভৰ্নমেণ্ট এডেড স্কুল আছে যিবিলাক স্কুল আমাৰ গভৰ্নমেণ্টৰ অধীনত বা চৰকাৰৰ সাহায্যপ্ৰাপ্ত বিদ্যালয় বা নগৰ অঞ্চল এই অঞ্চলবিলাকক সমগ্ৰ দেশৰ যিবিলাক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা আছে এই প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা শ্ৰেণীত অধ্যয়ন কৰি সকলো শিশুকে ইয়াত কি কৰা হয় সামৰি লোৱা হয় গতিকে মিড ডে মিল হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ আঁচনি এই বিশেষ আঁচনিটো পোনপ্ৰথমবাৰৰ বাবে আমাৰ পোনপ্ৰথমে ফ্ৰান্সত আৰম্ভ কৰা হৈছিলে ফ্ৰান্সৰ পিছতে অন্যান্য দেশ জাপান আয়াৰলেণ্ড ইণ্ডোনেছিয়া ভাৰতবৰ্ষকে ধৰি আমাৰ ইয়াক আৰম্ভ কৰা হ'ল
ই সম্পূৰ্ণৰূপে প্ৰাথমিক শিক্ষা ব্যৱস্থাক সমৰ্থন কৰে আৰু ইয়াৰ লগতে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক অনানুষ্ঠানিক আমাৰ যিবিলাক শিক্ষা ব্যৱস্থা আছে এই অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা আৰু চৰকাৰৰ যিবিলাক সাহায্যপ্ৰাপ্ত শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাবিলাকৰ শিশুসকলৰ সকলোবিলাক শিক্ষা যাতে সাৰ্বজনীন কৰি তুলিব পৰা যায় য'ত এডুকেশ্যন ফৰ অল এই বিষয়বস্তুটো সামগ্ৰিকভাৱে ইয়াত দৃষ্টি নিক্ষেপ কৰা হয় ইয়াৰ উপৰি যিটো মিড ডে মিলৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচীটো একো কি কৰিছে শিশুৰ যিবিলাক পুষ্টিগত বা প্ৰয়োজন পূৰণ কৰিব পৰা প্ৰাথমিক শ্ৰেণীৰ যিটো নামভৰ্তিকৰণৰ যিটো ধাৰণা বা উপস্থিতি কিমান % উপস্থিত থাকিব লাগিব লগতে যিটো ড্ৰপ আউট স্কুল এৰি পেলাই ল'ৰা ছোৱালীবিলাক গুচি যায় এই গুচি যোৱা ল'ৰা ছোৱালীসকলক পুনৰ ঘূৰাই আনিবৰ বাবে আমাৰ মধ্যাহ্ন ভোজনৰ এটা কাৰ্যসূচী হাতত লোৱা হৈছিলে যি কি কৰে যিসকল অৰ্থনৈতিকভাৱে দুখীয়া বা দুৰ্বল ল'ৰা ছোৱালী এই দুৰ্বল ল'ৰা ছোৱালীসকলক আমাৰ সবল কৰি তুলি আনিবৰ বাবে এই পুষ্টিগত আহাৰ কিছুমান তেওঁলোকক দুপৰীয়া যোগান ধৰা হয় যাতে সেইখিনি সকাহ তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ পৰা তেওঁলোকে পায় আৰু তেওঁলোকেও কি কৰে ল'ৰা ছোৱালীখিনিক স্কুললৈ পঠিয়াবলৈ বাধ্যতামূলকভাৱে তেওঁলোকে স্কুললৈ পঠিয়ায় গতিকে এই কাৰণে মিড ডে মিল আঁচনিখন কেন্দ্ৰীয় চৰকাৰে 1995 15 আগষ্ট ইয়াত কি কৰা হৈছিলে উদ্বোধন কৰা হৈছিলে আৰু এই মিড ডে মিলৰ যিখন আঁচনি এই আঁচনিখন হৈছে আমাৰ কি চৰকাৰীভাৱে ইয়াত প্ৰত্যেকজন বহুত ব্যক্তি ইয়াত জড়িত হৈ থাকে শিক্ষা বিভাগৰ স্থানীয় সংস্থাসমূহ থাকে লোকেল বডিজ থাকে আৰু চৰকাৰী যিবিলাক সাহায্যপ্ৰাপ্ত বিদ্যালয় এই বিদ্যালয়সমূহ থাকে নগৰ অঞ্চলকে ধৰি সমগ্ৰ আমাৰ দেশৰ বিদ্যালয়ৰ প্ৰাথমিক শিক্ষাত অধ্যয়ন কৰি থকা সকলো শিশুকে কি কৰা হয় এই মিড ডে মিলত অন্তৰ্ভুক্ত কৰা হয় গতিকে কেন্দ্ৰীয় চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ আঁচনি যিখন আঁচনিয়ে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো শিশুৰ ল'ৰা ছোৱালী শিক্ষা কাৰ্য ব্যৱস্থাত ইয়াক এডুকেশ্যন ফৰ অল এই বিষয়বস্তুটো সামগ্ৰিকভাৱে সোমাই ল'বৰ বাবে সামগ্ৰিকভাৱে অন্তৰ্ভুক্ত কৰিবৰ বাবে এই আঁচনিখন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে যিহেতু আমাৰ ভাৰতীয় বিভিন্ন ব্যক্তিসকলে কৃষিৰ ওপৰতে বেছিকৈ নিৰ্ভৰ কৰে বা তেওঁলোকৰ আমি অৰ্থনৈতিকভাৱে বহুত পৰিয়াল গ্ৰাম্য অঞ্চলত আমি এতিয়াও দেখা পাইছো তেওঁলোকে অৰ্থনৈতিকভাৱে পিছ পৰি আছে এই পিছপৰা যিবিলাক ফেমিলি আছে বা পৰিয়াল আছে এই পৰিয়ালৰ ল'ৰা ছোৱালীসকলক সদায় স্কুললৈ পঠিয়াবলৈ বা তেওঁলোকৰ যিটো ভাত পানী খাই পঠিয়াবলৈ হয়তো তেওঁলোকৰ সমৰ্থ নাথাকে বহুত পৰিয়ালৰ যাৰ বাবে আমাৰ ভাৰত চৰকাৰে এই মিড ডে মিলৰ আঁচনিখন প্ৰস্তুত কৰি তুলিছিলে যদি তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকে স্কুললৈ নাহে তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ যি প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীন কৰা যি বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন কৰা যিটো পদক্ষেপ ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ পৰা যিটো পদক্ষেপ হাতত লোৱা হৈছিলে বিভিন্ন আৰ্টিকলত ইয়াক পদক্ষেপ গ্ৰহণ কৰা হৈছিলে ইয়াৰ ফলস্বৰূপে আমাৰ সংবিধানখন আকৌ সংশোধন কৰিব লগা হৈছিলে 86তম সংশোধন কৰিব লগা হৈছিলে যাৰ ফলস্বৰূপে 21A এই অনুচ্ছেদটো গঠন হৈছিলে তাৰ পিছতো যদি আমাৰ ভাৰতবৰ্ষৰ ল'ৰা ছোৱালীসকল বহুতো ল'ৰা ছোৱালীসকল এই বাধ্যতামূলক বা বিনামূলীয়া শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে আমাৰ মিড ডে মিলৰ কি কৰা হৈছিলে ব্যৱস্থা কৰা হৈছিলে যিটো ভাৰত চৰকাৰে এক উল্লেখযোগ্য পদক্ষেপ হাতত লৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত হৈছিলে এই পদক্ষেপটো হৈছে যে সৰ্ব শিক্ষা অভিযান SSA যিটো সৰ্ব শিক্ষা অভিযানে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এডুকেশ্যন ফৰ অল এই নীতিটো সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিলে এইটো হৈছে এখন ভাৰত চৰকাৰৰ আঁচনি আৰু এই আঁচনিখন বিশেষভাৱে আমাৰ প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত ইয়াক পদক্ষেপ কৰা হৈছিলে আৰু যি এই আঁচনিখন আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনতে আমাৰ কি কৰা হৈছিলে এইখন উদ্বোধন কৰা হৈছিলে যে SSA 2001 গতিকে আমাৰ যি সৰ্বশিক্ষা অভিযানৰ যিখন এই আঁচনিখন এখন গুৰুত্বপূৰ্ণ আঁচনি যিখন আঁচনি 2000ৰ পৰা 2001 চনলৈকে ইয়াক গুৰুত্বপূৰ্ণ পদক্ষেপবিলাক হাতত লৈছিলে গতিকে এই SSAৰ মূল ডিমাণ্ডটোৱে আছিল যে আমি গুণগত শিক্ষা ব্যৱস্থাৰ বিকাশ সাধন কৰা গোটেই ভাৰতবৰ্ষত যাতে এই গুণগত শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নীতকৰণ কৰিব পাৰি গতিকে
সৰ্বশিক্ষা অভিযান ইয়াক এটা অভিযান চলোৱা হৈছিলে যে আমাৰ কিমানখিনি অঞ্চলৰ ল'ৰা ছোৱালী এতিয়াও আমাৰ স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত হৈ আছে আৰু প্ৰাথমিক শিক্ষা তেওঁলোকে ল'ব পৰা নাই বিভিন্ন সমস্যা আছে তেওঁলোকৰ বিদ্যালয়ৰ অভাৱ আছে শিক্ষকৰ অভাৱ আছে আন্তঃগাঁথনিৰ অভাৱ আছে এই বিষয়বস্তু সকল অভিযান কৰিবৰ বাবে আমাৰ 10 বছৰৰ সময়সীমা লোৱা হৈছিল গতিকে আমাৰ যেটো এছএছএ এৰ মূল লক্ষ্য আছিল আমি কি কৰিব লাগিব আমি প্ৰাথমিক শিক্ষা ব্যৱস্থা আমি বিয়পাই তুলিব লাগিব গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ সকলো ল'ৰা ছোৱালী এডুকেশ্যনছ ফৰ অল গতিকে তেওঁলোকে যাতে 6 বছৰৰ পৰা 14 বছৰলৈকে আমাৰ বিনামূলীয়া বাধ্যতামূলক সকলো সাৰ্বজনীন শিক্ষা ব্যৱস্থা তেওঁলোকে অন্তৰ্ভুক্তকৰণ কৰিব পাৰে তেওঁলোকক যাতে মূল্যবোধ গতিকে ভ্যালু বেসড লার্নিং আমি মূল্যবোধ শিক্ষা ব্যৱস্থাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব পাৰো তাৰ বাবে আমাৰ এছএছএ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আৰু এই এছএছএ কি কৰিছিল এটা ফ্ৰেমৱৰ্ক গঢ়াই তুলিছিল এটা ফ্ৰেম গঢ়ি তুলিছিল যিটো ফ্ৰেমত জৰিয়তে আমাৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা অৰ্থাৎ এলিমেন্টাৰী এডুকেশ্যনৰ যিখন স্কিম বা আঁচনি এই আঁচনিখন যাতে ইমপ্লিমেন্ট কৰিব পৰা যায় কাৰ্যকৰীকৰণ কৰিব পৰা যায় গতিকে এইখন হৈছে একটা হিউজ বাজেট এইটোখন হৈছে ডাঙৰ বাজেট এই বাজেটৰ অধীনত বিভিন্ন প্ৰভিজন ৰখা হৈছিল বা সুবিধা ৰখা হৈছিল যাতে প্ৰাথমিক শিক্ষা কি কৰিব পাৰি শক্তিশালী কৰি তুলিব পাৰি বিভিন্ন পৰ্যায়ৰ বিভিন্ন অঞ্চলবিলাকক শক্তিশালী কৰি তুলিবৰ বাবে এইটো এটা বৃহৎ বাজেট 10 বছৰৰ বাজেট যাৰ জৰিয়তে আমি কি কৰিব পাৰো প্ৰাথমিক শিক্ষা সাৰ্বজনীন বিনামূলীয়া আৰু বাধ্যতামূলক কৰিব পাৰো গতিকে সৰ্বশিক্ষা অভিযান এই অভিযানখন আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনতে এইখন আমাৰ কি কৰা হৈছিল আৰম্ভণি কৰা হৈছিল এইখন যি কেন্দ্ৰীয় আঁচনি এই আঁচনিখন সাধাৰণতে আমি 10 বছৰৰ এটা প্ৰজেক্ট যেটো 2000 পৰা 2001 চনৰ পৰা 2010 চনৰ ভিতৰত কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হাতত লোৱা হৈছিল এই পদক্ষেপটো বিশেষভাৱে আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বাবে আছিল যদি প্ৰাথমিক শিক্ষা ব্যৱস্থাটো আমি কি কৰিব পাৰো ভ্যালু বেসড লার্নিং কৰিব পাৰো মূল্যবোধ দিব পাৰো এক মূল্যবোধৰ শিক্ষা ব্যৱস্থা আমি দিব পাৰো প্ৰাথমিক শিক্ষা ব্যৱস্থা যাতে শক্তিশালীকৰণ কৰি তুলিব পাৰো তাৰ বাবে এটা হিউজ বাজেট এটা ডাঙৰ বাজেট ইয়াত কি কৰা হৈছিল অংশগ্ৰহণ কৰা হৈছিল কোন বিদ্যালয় এতিয়াও পিছ পৰি আছে কোনবিলাক অঞ্চলৰ ছাত্ৰ-ছাত্ৰী এতিয়া পিছ পৰি আছে কোনবিলাক বিদ্যালয়ত শিক্ষক নাই কোনবিলাক বিদ্যালয়ত ল'ৰা-ছোৱালী নামভৰ্তিকৰণ কৰা হোৱা নাই এইটো এটা অভিযান আৰম্ভ কৰা হৈছিল যাৰ বাবে ইয়াৰ নাম ৰখা হৈছিল সৰ্বশিক্ষা অভিযান গতিকে এই অভিযানৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ যাতে কোনো ছাত্ৰ-ছাত্ৰীয়ে বাদ পৰি নাযায় কোনো ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক শিক্ষাৰ পৰা বাদ পৰি নাযায় তেওঁলোকে নামভৰ্তিকৰণ নকৰে তেওঁলোকে বিদ্যালয় আধাতে এৰি নাযায় এই বিষয়বস্তুবিলাক সামৰি লোৱা হৈছিল গতিকে এইটো এটা হৈছে আমাৰ হিউজ বাজেট অৰ্থাৎ ডাঙৰ এখন বাজেট যাৰ জৰিয়তে সৰ্বশিক্ষা অভিযানে 10 বছৰৰ ভিতৰত আমাৰ প্ৰাথমিক শিক্ষা বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল গতিকে সাৰ্বজনীন আমাৰ যেটো সৰ্বশিক্ষা অভিযান এই সৰ্বশিক্ষা অভিযানটোৰ এটা সময়সীমা আছিল এই সময়সীমা মই কলোৱে ইতিমধ্যে 10 বছৰৰ সময়সীমা এই সময়সীমা বেনাৰত প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ এটা লক্ষ্য আছিল গতিকে এই লক্ষ্যটোৱে আমাৰ অটল বিহাৰী বাজপেয়ীৰ দ্বাৰাই আমাৰ কি কৰা হৈছে কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হাতত লোৱা হৈছিল গতিকে এই অভিযানখনে আমাৰ 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুৰ বাবে কৰা হৈছিল প্ৰাথমিক শিক্ষা প্ৰদান কৰা হৈছিল যাৰ ভিতৰত শিশুসকলৰ আমাৰ মূল্য আধাৰিত শিক্ষণ ব্যৱস্থা ভ্যালু বেসড লার্নিংৰ কথা ইয়াত উল্লেখ কৰা হৈছিল গতিকে সৰ্বশিক্ষা অভিযানো হৈছে এখন কেন্দ্ৰীয় আঁচনি যাৰ জৰিয়তে আমাৰ কি কৰা হৈছে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছে গতিকে এডুকেশ্যনছ ফৰ অল বা আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ যিবিলাক বিষয়বস্তু এই বিষয়বস্তুবিলাকে আমাক কি ধৰণে আগবঢ়াই নিলে গতিকে এই বিষয়ে মই আলোচনা কৰিলো গতিকে এই বিষয়টো আলোচনা কৰিবলৈ যাওঁতে আমি প্ৰথমবাৰৰ বাবে আমি জানিব লাগিব যে আমাৰ ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল এই স্বাধীনতাৰ পিছতে আমাৰ ভাৰতবৰ্ষত কি কৰা হৈছিল সংবিধান প্ৰস্তুত কৰা হৈছিল এই সংবিধানৰ প্ৰথমতে 45 নং অনুচ্ছেদত ইতিমধ্যে আলোচনা কৰাই হৈছে যে আমাৰ প্ৰাথমিক শিক্ষা কি হ'ব লাগিব বিনামূলীয়া বাধ্যতামূলক
আৰু সাৰ্বজনীন হ'ব লাগিব যদি প্ৰাথমিক শিক্ষা বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন নহয় তেতিয়াহ'লে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যেটো এডুকেশনস ফৰ অল এই বিষয়বস্তুটো আমাৰ কি হ'ব তল পৰি যাব গতিকে এডুকেশনস ফৰ অল আমাৰ যিবিলাক এডুকেশনাল যিবিলাক ইনিচিয়েটিভ আছে এই ইনিচিয়েটিভ ল'ব লাগিলে কোৱালিটি বেসড আমি এডুকেশন দিব লাগিব তেতিয়াহে আমাৰ এডুকেশনস ফৰ অল এই নীতিটো আমি গ্ৰহণ কৰিব পাৰিম গতিকে যেটো আমাৰ 45 নং আমাৰ অনুচ্ছেদত এই বিষয়বস্তুটো কোৱা হৈছিল যে ভাৰতৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব গতিকে আমাৰ ভাৰতবৰ্ষৰ যেটো শিক্ষাৰ অৰ্থ এই শিক্ষাৰ অৰ্থটো হৈছে সকলোৱে যাতে গুণগত শিক্ষা মানদণ্ডৰ আমাৰ শিক্ষা পাব পাৰিব এটা নতুন শিক্ষা ব্যৱস্থা ল'ব পাৰিব কিন্তু এই বিষয়টো কিন্তু নতুন শিক্ষা ব্যৱস্থা নহয় কাৰণ নতুন ধাৰণা নহয় এই ধাৰণাটো ইতিমধ্যে আমাৰ ভাৰতীয় সংবিধানৰ 45 নং অনুচ্ছেদত বিশদভাৱে ইয়াক আলোচনা কৰা হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 21 এৰ আমাৰ 86তম যেটো সংশোধনী এই সংশোধনীটো ইয়াক গ্ৰহণ কৰা হৈছে গতিকে যি কি নহওক ভাৰতীয় সংবিধানৰ 45 নং অনুচ্ছেদ লগতে আমাৰ 21 এৰ যেটো 86তম সংশোধনী আমাৰ সংশোধন কৰা হৈছিল তাৰ ফলস্বৰূপে আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছিল হেতু হৈছে কনসেপ্ট অফ ইউইই ইউনিভাৰ্সালাইজেশন অফ এলিমেন্টাৰী এডুকেশন যেটো ইউনিভাৰ্সালাইজেশন অফ এলিমেন্টাৰী এডুকেশনৰ এটা হৈছিল ৰাষ্ট্ৰীয় লক্ষ্য হিচাপে ইয়াক কাৰ্যকৰীকৰণ কৰা হৈছিল বা কাৰ্যসূচী লোৱা হৈছিল যেটো প্ৰকল্পটো আমাৰ কোৱা হৈছিল যে সকলোৰ বাবে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব একে হ'ব লাগিব সকলোৱে আমাৰ বিনামূলীয়া বাধ্যতামূলক আৰু প্ৰাথমিক শিক্ষা ব্যৱস্থা পাব লাগিব গতিকে এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গতিকে এই পদক্ষেপটোৱে আমাৰ কি কৰিছিল যে ভাৰতীয় সকলে যে শিক্ষা ল'ব লাগিব এডুকেশনস ফৰ অল সকলোৰে শিক্ষা একে এই বিষয়টো আমাক দাঙি ধৰিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ আঁচনি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ICDS Integrated Child Developmental Project এই প্ৰজেক্টটো হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ আঁচনি যিখন আঁচনিয়ে কি কৰিছে যিবিলাক অসুৰক্ষিত আৰু যিবিলাক দূৰৱৰ্তী এলেকা আছে এই এলেকাৰ পৰা 6 বছৰৰ তলৰ যিবিলাক শিশু আছে এই শিশুসকলক যাতে পোনপটীয়াকৈ যোগাযোগ ব্যৱস্থা চেষ্টা কৰা হয় তেওঁলোকে যে প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ শিক্ষা পাইছে নে পোৱা নাই এই ব্যৱস্থাটো তেওঁলোকে ল'বৰ বাবে আমাৰ ICDS এই আঁচনিখন লোৱা হৈছিল গতিকে ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট যেটো এটো কেন্দ্ৰীয় আঁচনি এই আঁচনিখনো আমাৰ ভাৰত চৰকাৰৰ এক উল্লেখযোগ্য আঁচনি যি আঁচনিখনে আমাৰ কি কৰিছিল অসুৰক্ষিত আৰু দূৰৱৰ্তী এলেকাৰ সকলোবিলাক 6 বছৰৰ তলৰ শিশুবিলাকক পোনপটীয়া শিক্ষা ব্যৱস্থাৰ প্ৰত্যক্ষভাৱে যোগাযোগ কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল গতিকে এই যেটো আমাৰ ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট এটো আমাৰ কি কৰা হৈছিল আনুষ্ঠানিকভাৱে ইয়াক দিয়াৰ এটা ব্যৱস্থা কৰিছিল নন ফৰ্মেলি আমাৰ এই ব্যৱস্থাটো আছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশন অৰ্থাৎ প্ৰাৰম্ভিক শৈশৱ শিক্ষা আঁচনি এইখনো এখন ভাৰত চৰকাৰৰ শিক্ষা আঁচনি অৰ্থাৎ আমাৰ যেতিয়া আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় এই আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰ আগতে আমি ল'ৰা ছোৱালীক প্ৰাৰম্ভিক পৰ্যায়ৰ শৈশৱ শিক্ষা আমি কি কৰিব লাগিব দিব লাগিব যাতে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কি কৰে প্ৰাথমিক বিদ্যালয়ত নামভৰ্তিকৰণৰ বাবে ইচ্ছুক হৈ পৰে গতিকে এই যেটো প্ৰাৰম্ভিক শৈশৱ শিক্ষা যিখন আঁচনি এই আঁচনিখনৰ মূল উদ্দেশ্যটোৱে আছিল যে আমাৰ প্ৰাথমিক বিদ্যালয়বোৰত যিবিলাক ড্ৰপ আউট আছে যিবিলাক ৰৈ যায় তেওঁলোকে আৰু আগবাঢ়িব নোৱাৰে বিভিন্ন কাৰণত হয়তো তেওঁলোকে বিদ্যালয়খন এৰি যায় বিভিন্ন কাৰণত তেওঁলোকে যদি একটা ক্লাছতে বাৰবাৰ তেওঁলোকে ফেইল কৰে বা অনুতীৰ্ণ হয় এই অনুতীৰ্ণৰ হ্ৰাস মানে ল'ৰা ছোৱালীৰ বিষয়বস্তুটো হ্ৰাস কৰিব লাগিব লগতে শিশুৰ যি ধাৰণাৰ হার এই ধাৰণাৰ হার উন্নত কৰিবৰ বাবে যিবিলাক কৌশল এই কৌশলবিলাক 5 বছৰত ইয়াক প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বেচৰকাৰী যিবিলাক সংস্থা আছে NGO যিবিলাক সংস্থা আছে এই সংস্থাসমূহে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শিশুসকলৰ উন্নতিৰ বাবেও কাম কৰি আহিছে
গতিকে আমাৰ প্ৰাৰম্ভিক শৈশৱ শিক্ষা আঁচনি বা ICDS প্ৰগ্ৰেম বা UEE যিবিলাক আমাৰ কেন্দ্ৰীয় আঁচনিৰ উপৰিও আমাৰ কিছুমান বেচৰকাৰী সংস্থা আছে এই বেচৰকাৰী সংস্থাসমূহেও যদিও চৰকাৰৰ পৰা সাহায্য নাপায় কিন্তু তেওঁলোকে কিছুমান চৰকাৰী প্ৰকল্পৰ লগত জড়িত হ'ব পাৰে তেওঁলোকেও কিছুমান প্ৰজেক্ট বা প্ৰকল্প আনি পেলাই আমাৰ শিশুসকলৰ শিক্ষাৰ বাবে বা স্বাস্থ্যৰ বাবে তেওঁলোকে ল'ব পাৰে এই ক্ষেত্ৰত আমাৰ বেচৰকাৰী সংগঠনসমূহেও কি কৰিছিলে আমাৰ এডুকেশ্যন ফৰ অল সকলোৱে যাতে শিক্ষা ল'ব পাৰে ইয়াৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শিশুসকলৰ উন্নতিৰ বাবেও কাম কৰি গৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা স্কিম বা আঁচনি যাক আমি কৈছো যে সংখ্যালঘুসকলৰ শিক্ষাৰ আঁচনি আচলতে আমাৰ ভাৰতবৰ্ষৰ সকলোৱে যদি শিক্ষা মানদণ্ড উন্নীতকৰণ কৰিব লগা হয় সকলোৱে যাতে শিক্ষা ব্যৱস্থা সমানে পাবলগীয়া হয় তেতিয়া হলে আমাৰ ভাৰতবৰ্ষৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে প্ৰত্যেকজন ল'ৰা ছোৱালী 6 পৰা 14 বছৰলৈকে তেওঁলোকে শিক্ষিত হ'ব লাগিব কিন্তু আমাৰ ভাৰতবৰ্ষৰ এনেকুৱা কিছুমান চৰ অঞ্চল আছে বা এনেকুৱা কিছুমান আমাৰ লোক আছে যাক আমি সংখ্যালঘু বুলি কৈছো যাক কিছু পৰিমাণেহে আমি দেখা পাওঁ এই সকল ব্যক্তি এতিয়ালৈকেও আমাৰ ভাৰতবৰ্ষত শিক্ষিত হ'ব পৰা নাই তাৰ বাবেই আমাৰ এই সংখ্যালঘু শিক্ষাৰ আঁচনিখন প্ৰস্তুত কৰি তোলা হৈছিলে এই আঁচনিখনৰ মানে শিক্ষাৰ মূল মন্ত্ৰটো হৈছে কি শৈক্ষিকভাৱে যিবিলাক পিছপৰা অঞ্চল আছে এই পিছপৰা অঞ্চলসমূহৰ সংখ্যালঘুসকলৰ যিটো ঘনত্ব সংখ্যালঘুসকলৰ যিটো ঘনত্বৰ ক্ষেত্ৰত যিটো মৌলিক শৈক্ষিক আন্তঃগাঁথনি আৰু সা সুবিধা প্ৰদান কৰা বহু সময়ত দেখা যায় যে এই সংখ্যালঘু ব্যক্তিসকলে আমাৰ চৰকাৰী আঁচনিসমূহৰ প্ৰতি তেওঁলোকে কোনো ধৰণৰ জ্ঞান নাথাকে তাৰ ফলস্বৰূপে তেওঁলোকৰ ল'ৰা ছোৱালীসকলক তেওঁলোকে চৰকাৰৰ পৰা পোৱা জলপানী তেওঁলোকে চৰকাৰৰ পৰা পোৱা স্কলাৰশ্বিপ বা অৰ্থ সাহায্য এইবিলাকৰ বিষয়ে যেতিয়া গম নাপাব তেতিয়া তেওঁলোকে কি কৰি থাকিব পিছ পৰি থাকিব গতিকে এই পিছপৰাসকলক যাতে আমি আগবঢ়াই নিব পাৰো এই আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিটো তেওঁলোকৰ ঘনত্ব বা শৈক্ষিক গাঁথনি আন্তঃগাঁথনি বা সুবিধা এই সুবিধা প্ৰদানৰ বাবে আমাৰ মাইনৰিটিজ এডুকেশ্যন স্কিমখন কৰা হৈছিলে এই স্কিমখন আমাৰ 1993 পৰা 1994 লৈকে এই স্কিমখনৰ বিষয়বস্তু হাতত লোৱা হৈছিলে এই স্কিমখনে কি কৰিছিলে তেওঁলোকৰ অঞ্চলত যিবিলাক বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ যাতে আন্তঃগাঁথনি তেওঁলোকে কি কৰিব পাৰে আন্তঃগাঁথনি বিকাশ সাধন কৰিব পাৰে লগতে সা সুবিধা দিব পাৰে আৰু যিবিলাক বেকৱাৰ্ড মাইনৰিটিজ ছাত্ৰ ছাত্ৰী আছে সেই বেকৱাৰ্ড মাইনৰিটিজ ছাত্ৰ ছাত্ৰীসকলক কিছুমান ৰেচিডেন্সিয়েল হায়াৰ ছেকেণ্ডাৰী আমাৰ স্কুল বিশেষকৈ ছোৱালীসকলৰ বাবে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এই সংখ্যালঘু শিক্ষা আঁচনিখনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে গতিকে এডুকেশ্যন ফৰ অল শিক্ষা সকলোৰ বাবে প্ৰাপ্য হ'ব লাগিলে আমাৰ শিক্ষা ব্যৱস্থাত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত হৈছে সেইটো হৈছে নন ফৰ্মেল এডুকেশ্যন যাক আমি অগতানুগতিক শিক্ষা ব্যৱস্থা বুলি কওঁ আমি জানো যে আমাৰ শিক্ষা ব্যৱস্থা তিনি প্ৰকাৰত ভাগ কৰা হৈছে এটা হৈছে কি আমাৰ ফৰ্মেল এডুকেশ্যন আনুষ্ঠানিক শিক্ষা দ্বিতীয়টো হৈছে কি ইনফৰ্মেল এডুকেশ্যন অনানুষ্ঠানিক শিক্ষা আৰু তৃতীয়টো হৈছে যে নন ফৰ্মেল এডুকেশ্যন অগতানুগতিক শিক্ষা ব্যৱস্থা গতিকে যিটো আমাৰ এই অগতানুগতিক শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো বিশেষকৈ আনুষ্ঠানিক শিক্ষাৰ বিকল্প হিচাপেহে ইয়াক উলিওৱা হৈছিলে এইটো এটা হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি যিখন আঁচনিয়ে আমাৰ 1998ত আমাৰ এই আঁচনিখন সাধাৰণতে প্ৰস্তুত কৰি তোলা হৈছিলে গতিকে এই আঁচনিখনে আমাক গুৰুত্বপূৰ্ণ আমাৰ কিছুমান পদক্ষেপ হাতত লৈছিলে আৰু এই গুৰুত্বপূৰ্ণ পদক্ষেপটো আমাৰ বিশেষকৈ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ দ্বাৰা এই নন ফৰ্মেল এডুকেশ্যন স্কিমখন আৰম্ভ কৰা হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ এই স্কিমখনে কি কৰিলে এটা ডিপাৰ্টমেণ্ট নিজাববীয়া ডিপাৰ্টমেণ্ট এটা তেওঁলোকে স্থাপন কৰিলে 1995ত এই 1995ত যিটো তেওঁলোকৰ অনানুষ্ঠানিক বা অগতানুগতিক শিক্ষাৰ যিটো ডিপাৰ্টমেণ্ট খুলিলে এই ডিপাৰ্টমেণ্টটো সাধাৰণতে অল্টাৰনেটিভ স্কুলৰ কিছুমান ব্যৱস্থা কৰিলে গতিকে নিজৰ বিভাগটো তেওঁলোকে
প্ৰস্তুত কৰি পেলাই বা নিজৰ বিভাগটো তেওঁলোকে খুলি পেলাই 1995 পৰাই শিক্ষাৰ্থীসকলৰ যিটো প্ৰয়োজনীয়তা বা তেওঁলোকৰ আগ্ৰহৰ ওপৰত যিটো গুৰুত্ব দিয়াৰ বাবে এই বিভাগটোৱে কি কৰিছে অনানুষ্ঠানিক শিক্ষা আৰু বৈপ্লৱিক বিদ্যালয়ৰ বিভাগ হিচাপে স্বীকৃতি দিছে তেওঁলোকে 1995 এই বিভাগটোৱে কি পাইছে স্বীকৃতি লাভ কৰিছে আৰু স্বীকৃতি লাভ কৰাৰ লগে লগে আমাৰ শিক্ষাৰ সম্পদ আৰু সহায়ক হিচাপে ইয়াক প্ৰদান কৰা হৈছে গতিকে আমাৰ এডুকেশ্যন ফৰ অল এই বিষয়টোৰ ওপৰতো আমাৰ নন ফৰ্মেল বা অগতানুগতিক শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে এই ভূমিকাই আমাক কি কৰিছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থা যথেষ্ট পৰিমাণে আগবঢ়াই নিয়া সহায়ক হৈছে এই নন ফৰ্মেল এডুকেশ্যন বা অগতানুগতিক শিক্ষা ব্যৱস্থা আমাৰ গতানুগতিক শিক্ষা ব্যৱস্থা বা আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থাৰ এটা বিকল্প হিচাপেহে ইয়াক গ্ৰহণ কৰা হৈছে গতিকে এই বিকল্প হিচাপে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থিত আমাৰ আনুষ্ঠানিক শিক্ষাৰ আঁচনিত 10খন শিক্ষাগতভাৱে পিছপৰা ৰাজ্য বা নগৰীয়া বস্তি বা দূৰৱৰ্তী এলেকাত আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 1995ত কি কৰা হৈছিল শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তা আৰু আগ্ৰহৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে বিভাগটোক অনানুষ্ঠানিক আৰু বৈপ্লৱিক বিদ্যালয় হিচাপে বিভাগ হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু শিক্ষাৰ বাবে সম্পদ আৰু সহায়ক প্ৰদানৰ বাবে এই বিভাগটো গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত DPEP অৰ্থাৎ ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন প্ৰগ্ৰেম এইটো এটা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ এটা প্ৰগ্ৰেম বা আঁচনি যিখন আঁচনি 1994ৰ নৱেম্বৰ মাহত ইয়াক উদ্বোধন কৰা হৈছিল এইখন এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি এই আঁচনিখনে বিশেষভাৱে আমাৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক সামগ্ৰিক দৃষ্টিভংগী ইয়াত হাতত লৈছিল এই সামগ্ৰিক দৃষ্টিভংগীৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ প্ৰাথমিক শিক্ষাৰ বিকাশ সাধন প্ৰাথমিক শিক্ষাৰ যিটো বিকাশ সাধন সংগঠন বা আমাৰ যিটো সাৰ্বজনীনকৰণৰ ক্ষেত্ৰত বা আমাৰ যিটো কেন্দ্ৰীয় পৰিচালনা ব্যৱস্থা বা সামাজিক গতিশীলতা আমাৰ যিটো সবলীকৰণৰ দিশ আৰু লগতে সম্পূৰ্ণ দক্ষতা বিকাশৰ ক্ষেত্ৰত ইয়াৰ কাৰ্যকৰী পদক্ষেপ হাতত লোৱা হৈছিল ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন প্ৰগ্ৰেম যি প্ৰাথমিক শিক্ষাৰ সম্পূৰ্ণৰূপে ইয়াৰ বিষয়বস্তু সামগ্ৰিক বিষয়বস্তু অন্তৰ্ভুক্ত কৰিছিল অৰ্থাৎ ইয়াৰ যিটো গতিশীলতা ইয়াৰ যিটো আমাৰ এম্পাৱাৰমেণ্ট বা সবলীকৰণ বা দক্ষতা বিকাশৰ ক্ষেত্ৰত বা ইয়াৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বা ইয়াৰ সংগঠনৰ ক্ষেত্ৰত বা ইয়াৰ গতিশীলতাৰ ক্ষেত্ৰত আমাৰ প্ৰাথমিক বিদ্যালয়সমূহৰ ভূমিকা কেনেকুৱা হ'ব আৰু 20% যিবিলাক ল'ৰা ছোৱালী ৰৈ গৈছিলে ধৰক 20% ল'ৰা ছোৱালীসকলৰ যিটো গেপ যে কিছুমানে আমাৰ কি হ'ল শিক্ষা ব্যৱস্থা ললে আৰু কিছুমানে আমাৰ শিক্ষা ব্যৱস্থা এতিয়ালৈকে পোৱা নাই এইটো যদি গেপ এই গেপটো আমাৰ কি কৰা হৈছে নিৰ্মূলকৰণৰ বাবে ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এলিমেণ্টাৰী এডুকেশ্যন প্ৰগ্ৰেম কাৰ্যসূচী হাতত লোৱা হৈছিল গতিকে এই কাৰ্যসূচীটোৰ মূল উদ্দেশ্যটোৱে হৈছে যে সকলো শিশুৰ বাবে প্ৰাথমিক শিক্ষাত প্ৰৱেশ কৰিব পাৰিব লাগিব অৰ্থাৎ এডুকেশ্যন ফৰ অল আমাৰ যি নীতি এই নীতিটোৰ ক্ষেত্ৰত সকলো ল'ৰা ছোৱালীয়ে যেতিয়া প্ৰাথমিক শিক্ষাত অন্তৰ্ভুক্ত কৰা হ'ব এই অন্তৰ্ভুক্তকৰণৰ লগে লগে প্ৰাথমিক শিক্ষাত ড্ৰপ আউটৰ হাৰটো কি হৈ যাব হ্ৰাস হৈ যাব যিখিনি ল'ৰা ছোৱালী বিভিন্ন কাৰণত তেওঁলোকে স্কুল ত্যাগ কৰিবলগীয়া হৈছিলে বিভিন্ন কাৰণত তেওঁলোকে স্কুল এৰি যাবলগীয়া হৈছিলে বা মাক দেউতাকে পঠাব পৰা নাছিলে এই বিভিন্ন কাৰণত যি কাৰণতে ড্ৰপ আউট নহওক কিয় এই ড্ৰপ আউটটো হ্ৰাস কৰাৰ বাবে আমাৰ ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন প্ৰগ্ৰেম এই আঁচনিখনৰ মূল বিষয়বস্তু আছিলে যি কি নহওক আমাৰ ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন প্ৰগ্ৰেম এইখন এখন কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত প্ৰগ্ৰেম কেন্দ্ৰীয় চৰকাৰে ইয়াক উদ্বোধন কৰিছিলে 1994 চনৰ নৱেম্বৰ মাহত ইয়াক উদ্বোধন কৰা হৈছিলে ই প্ৰাথমিক শিক্ষাৰ সামগ্ৰিক দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰি লৈছে ইয়াৰ মূল উদ্দেশ্য হৈছে সকলো শিশুৰ বাবে প্ৰাথমিক শিক্ষাত অন্তৰ্ভুক্ত হ'ব লাগিব প্ৰৱেশ হ'ব লাগিব তেওঁলোকে আহিব লাগিব আৰু প্ৰাথমিক শিক্ষাৰ ড্ৰপ আউট আমি কি কৰিব লাগিব হ্ৰাস কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ আঁচনি ভাৰত চৰকাৰৰ আঁচনি যাক আমি কৈছো মিড ডে মিল যাক আমি দুপৰীয়াৰ আহাৰ বুলি বা মধ্যাহ্ন ভোজন বুলি আমি জানো এই মিড ডে মিলৰ যিটো কাৰ্যসূচী বা মধ্যাহ্ন ভোজনৰ কাৰ্যসূচী প্ৰথমবাৰৰ বাবে ফ্ৰান্সতে ইয়াক আৰম্ভ কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বিভিন্ন দেশ 2015 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰিছিলে 1916 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1917 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1918 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1919 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1920 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1923 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1924 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1925 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1926 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1927 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1928 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1929 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1930 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1931 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1932 চনৰ 11 মাহত ইয়াক উদ্বোধন কৰা হৈছিল 1933 চনৰ 11 মাহত ইয়াক
ইংলেণ্ড জাপান আদি দেশসমূহে ইণ্ডোনেছিয়া ভাৰতবৰ্ষকে ধৰি বিভিন্ন দেশে আমাৰ এই মিড ডে মিলৰ কাৰ্যসূচী কি কৰিলে কাৰ্যসূচী আমাৰ উদ্বোধন কৰিলে গতিকে এই মিড ডে মিলৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচীটো হৈছে প্ৰাথমিক শিক্ষাৰ সমৰ্থন কৰিছিল তেওঁলোকে প্ৰাথমিক শিক্ষাটো সাৰ্বজনীনকৰণৰ ক্ষেত্ৰত এই মধ্যাহ্ন ভোজনে যথেষ্ট পৰিমাণে সহায় কৰিছে কাৰণ কিয় চাব আমাৰ ভাৰতবৰ্ষখন এনেও অৰ্থনৈতিকভাৱে দুখীয়া বা পিছপৰা এখন দেশ ভাৰতবৰ্ষৰ এতিয়াও বহুত অঞ্চল আছে যাৰ যিবিলাক পৰিয়ালত দুবেলা দুমুঠি খাবলৈ বহুত সমস্যা গতিকে এনেকুৱা পৰিয়ালৰ পৰা যেতিয়া ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াই ৰাতিপুৱা খোৱা লোৱাৰ পৰা দুপৰীয়া খোৱালৈকে স্কুল পঠিয়াবলৈকে তেওঁলোকৰ বাবে অসুবিধাজনক যিহেতু এডুকেশ্যন ফৰ অল আমি সকলো ভাৰতীয়ক শিক্ষিত কৰিব লাগিব গতিকে এই চাম ল'ৰা ছোৱালীক যাতে আমি আনি তেওঁলোকক দুপৰীয়াৰ আহাৰ যোগান কৰিব পাৰে তাৰ বাবে ভাৰত চৰকাৰে কি কৰিছিলে এই কাৰ্যসূচীটো হাতত লৈছিলে এই মিড ডে মিলৰ যিটো কাৰ্যসূচী ইয়াত বিশেষভাৱে শিশুসকলক পুষ্টিগত আহাৰ যোগান ধৰা হৈছিলে আৰু এই আহাৰ বা দুপৰীয়াৰ আহাৰৰ জৰিয়তে ল'ৰা ছোৱালীসকলক উপস্থিতি তেওঁলোকে যাতে প্ৰেজেণ্ট থাকে স্কুলত আহে মাক দেউতাকে যাতে সকাহ পায় তেওঁলোকে যিটো দুখীয়া পৰিয়ালৰ পৰা আহে এইখিনি তেওঁলোকক আহাৰ যোগান ধৰা হৈছিলে আৰু এই মিড ডে মিলৰ কাৰ্যসূচীত আমাৰ সাধাৰণতে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্যিক চৰকাৰ আমাৰ লোকেল বডিজ স্থানীয় সংস্থাসমূহ বেচৰকাৰী বা চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহ নগৰ অঞ্চলৰ সকলোবিলাক বিষয়বস্তু ইয়াত সামৰি লোৱা হৈছিল কিন্তু এই বিষয়বস্তুটোৰ মূল উদ্দেশ্য আছিল যে প্ৰাথমিক শ্ৰেণীত অধ্যয়ন কৰি থকা সকলো ল'ৰা ছোৱালীয়ে যাতে এই কাৰ্যসূচীৰ পৰা বাদ পৰি নাযায় যাতে তেওঁলোকে স্কুললৈ নহা নহয় তেওঁলোকে যদি ড্ৰপ আউটৰ হাৰ আমি যিটো ড্ৰপ আউটৰ নিয়ম সেই নিয়ম অনুযায়ী যদি তেওঁলোকক হ্ৰাস কৰাব পাৰোঁ তাৰ বাবে মিড ডে মিলৰ আঁচনিখন হাতত লোৱা হৈছিলে এইখিনিয়ে আছিলে আপোনালোকৰ ভাৰত চৰকাৰে লোৱা বিভিন্ন কাৰ্যসূচী ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই অন্য এটা কাৰ্যসূচীৰে আপোনালোকৰ ওচৰলৈ আহিম নমস্কাৰ